হাই ফ্ৰেণ্ডছ আমাৰ মা জন্মদাত্ৰী মাতৃগৰাকী 80 বছৰ পাৰ হ'ল। এতিয়া কৰিব মেলিব লৰিব চৰিব ফুৰা নোৱাৰা হ'ল আৰু তাকে 4 দিনমানৰ পৰা অসুস্থতাত ভুগি আছে। ডিচেণ্টৰী কিবা কিবি প্ৰেছাৰ। এতিয়া গা পা ধুলেই কাপোৰ ধুই আছোঁ। মা ভাগৰ গা পা ধুই ভিতৰত সোমালে কাপোৰ ধুই আছোঁ। চাদৰ মেখেলা পেটিকোট ব্লাউজ এইবিলাক ধুই পেলাই ৰ'দত দি দিমগৈ আৰু। কাৰণ যেতিয়া আমি সৰু হৈ আছিলোঁ জন্ম হোৱাৰ পাছত মা দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। এতিয়া মাহঁত বুঢ়া হ'ল, এতিয়া কেঁচুৱা নিচিনা হ'ল আৰু এতিয়া কৰিব নোৱাৰা হ'ল। তাকে যিমান পাৰোঁ প্ৰতিপাল কৰোঁ আৰু আপোনাৰ ভগৱানৰ আশীৰ্বাদত। কাৰণ আমি যদি মা দেউতাক ভালদৰে এতিয়া প্ৰতিপাল কৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীও আমিও এদিনটো বুঢ়া হ'ব লাগিব। তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কাৰণে আমাক প্ৰতিপাল কৰিব। পইচাৰ নিচিনা একেই আৰু বোলে পইচাৰ ইপিঠি সিপিঠি বুলি কয়। আমি যদি মা দেউতাক এতিয়া লালন পালন কৰি থওঁ, ভালকৈ শুশ্ৰূষা শ্ৰদ্ধা ভক্তি সৎ ভাল পোৱা সৎ শ্ৰদ্ধা ভক্তি সৎ সেৱা শুশ্ৰূষা কৰোঁ, তেতিয়া আমাৰ সন্তানেও আমি এদিন বুঢ়া হ'ম, তেতিয়া আমাৰ সন্তানেও চাগে কৰিব চাগে আৰু। তাকে যদি আমাৰ মা অসুস্থতাৰ কাৰণে বয়স হোৱাৰ কাৰণে মা কাপোৰ ধোৱা ভিডিঅ'টো চাই ভাল পাতে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিয়ে যেন বাই বন্ধু বান্ধৱী সকলো।